মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজি মই তোমালোকৰ লগত দুটামান কথা আলোচনা কৰিম আৰু ইয়াৰ যোগেদি মই অভিভাৱকসকলৰ কাৰণে মোৰ অনুৰোধ থাকিব যে আমাৰ ল'ৰা-ছোৱালীবোৰৰ কিয় পঢ়াত মন নবহে বা ল'ৰা-ছোৱালীবিলাকে কিয় পৰীক্ষাত ভাল নম্বৰ নাপায়। আচলতে আমি যদি কিবা এটা ফল আশা কৰোঁ তেতিয়াহ'লে আমাৰ তাৰ লগত বহুত চিন্তা থাকিব আৰু সেই চিন্তাবিলাক আমি সৰু অৱস্থাৰ পৰাই কৰিব লাগিব আৰু যদিহে আমি সৰু অৱস্থাৰ পৰা তেনেধৰণৰ চিন্তা কৰোঁ তেতিয়াহ'লে সেই শিশুটোৰ হয়তো পঢ়া শুনাৰ ক্ষেত্ৰত ডাঙৰ হৈ অহাত কোনো ধৰণৰ কষ্ট নহ'ব। উদাহৰণস্বৰূপে দৈনন্দিন জীৱনত আমি যেতিয়া আমাৰ নিজৰ বা বিশেষকৈ মহিলাসকলে প্ৰত্যেকেই চাকৰি কৰক বা নকৰক কিয় আমি যেতিয়া আমাৰ যি পাকঘৰৰ কাম থাকে সেই ধৰণৰ আমি ৰন্ধা বঢ়া কাম কৰিলেও আমাৰ এটা পৰিকল্পনা থাকে যে কি বনাম বা কেনেকৈ বনাম বা কিমান ভাল হ'ব বা কি ধৰণে আমাৰ পৰিমাণ দিব লাগিব সেইবোৰ আমি প্ৰত্যেকেই জানো। গতিকে আৰু তেতিয়াহে আমি তাৰ সোৱাদটো ল'বৰ কাৰণে নিশ্চিন্ত হৈ থাকোঁ যে নিশ্চয় ভাল হ'ব। ঠিক তেনেকৈ আমাৰ শিশুৰ প্ৰতিও আমাৰ যিখিনি দায়িত্ব আমি জীৱনৰ প্ৰত্যেকটো দিনৰ মূল্য সদায় সেই শিশুটোৰ কামবিলাকত সৰুৰ পৰাই দিব লাগিব আৰু যদি আমি সৰুৰ পৰাই সেই শিশুটোক তেনেধৰণে গুৰুত্ব দিওঁ বা মন কৰোঁ নিশ্চয় আমাৰ আজি এই সময়ত আহি মেট্ৰিক পৰীক্ষা হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা বা অন্যান্য সময়ত আমাৰ হয়তো এটা বছৰৰ পিছত যিটো এনুৱেল পৰীক্ষা তেতিয়ালৈ হয়তো ইমান সমস্যা অভিভাৱকসকলৰ বা ছাত্ৰ ছাত্ৰীসকলৰ নহ'লহেঁতেন। কিন্তু আমাৰ সমস্যাবোৰ ক'ত যে যদি আমি ল'ৰা ছোৱালীবিলাকক বেয়া বুলি কওঁ নপঢ়ে বুলি কওঁ তেতিয়াহ'লে এই কথা ক'লে আচলতে কেতিয়াও নহ'ব। আমি চাব লাগিব যে সৰুৰ পৰাই শিশুটোৰ যি মন যি চিন্তা বা যি আগ্ৰহ বা যি হেঁপাহ তাৰ প্ৰতি আমি গুৰুত্ব দিব লাগিব। যদি সেই সময়ত আমি সেই কথাটো মন কৰা নাযায় তেতিয়াহ'লে পিছত গৈ পেলাই সেই কথাবোৰে এটা বোজা হয় আৰু সেই বোজাৰ ফলস্বৰূপে শিশুটোৰ পৰা আমি আশা কৰা মতে ফল নাপাওঁ তেতিয়া আমি প্ৰত্যেকেই শিশুটো বেয়া বুলি ক'বলৈ আৰম্ভ কৰোঁ। আচলতে শিশু কেতিয়াও বেয়া নহয়। মই এতিয়াও অনুৰোধ কৰিছোঁ যে আমি যেনেকৈ কিবা এটা ঘৰখনত সমস্যা হ'লে বা কিবা এটা দৰ্জাখন খুলি থৈছে বা গিলাচ এটা ভাঙি থৈছে আমি কেতিয়াও নাভাবোঁ আমি যোনজন ঘৰৰ সৰু সেইজনকেই আমি ডাইৰেক্টলি ভাবি লওঁ আৰু এই সময়ত শিশুটোৰ মনত যি ট্ৰমা থাকে আমি তাৰ প্ৰতি কেতিয়াও গুৰুত্ব নিদিওঁ। আচলতে সেইটো এটা বস্তু হয় শিশুটো তাক আমি যেনেধৰণে শিকাম যেনেধৰণে গুৰুত্ব দিম সি সেইধৰণে ডাঙৰ হ'বলৈ শিকিব আৰু সেইধৰণে সি আচৰণ শিকিব ব্যৱহাৰ শিকিব আৰু বৰ্তমান সময়ত আমাৰ মোবাইলৰ যি সমস্যা সেই সমস্যাও আমি খুব সহজতে আঁতৰ কৰিব পাৰিম। এনেকুৱা উদাহৰণ পৃথিৱীত বহুত আছে আৰু তেনেকেই বাকীখিনি ছাত্ৰ ছাত্ৰীৰ 100%ত কিন্তু আগবাঢ়ি গৈছে। গতিকে কিয় গৈছে সেইটো আমি চোৱা নাই কিন্তু কিয় বেয়া হৈছে সেইটো আমি চাইছোঁ। গতিকে মই অনুৰোধ কৰিছোঁ যে এতিয়া এনেকৈ গৈ গৈ যেতিয়া মেট্ৰিক পৰীক্ষা দিবৰ সময় হয় কেনেকৈ 100% পাব পাৰি সেই চিন্তাটো আমি সেই সময়ত কৰিলে নহ'ব। সেই ছাত্ৰ ছাত্ৰীজনৰ কিমান কষ্ট হয় সেই কথাটো সেই সময়ত অভিভাৱকে কেতিয়াও বুজি নাপায়। গতিকে মই অভিভাৱকসকললৈ এটাই অনুৰোধ যে ল'ৰা ছোৱালী বা ছাত্ৰ ছাত্ৰীখিনি যি মনোযোগ তাৰ প্ৰতি গুৰুত্ব দিয়ক। তেওঁলোকৰ যিটো নিয়মানুৱৰ্তিতা সময়ানুৱৰ্তিতা আৰু তেওঁলোকৰ ধৈৰ্য একাগ্ৰতা আৰু হাৰ নামানা মনোবৃত্তি এইখিনিৰ প্ৰতি আমি গুৰুত্ব দিব লাগিব। আমাৰ হাতত এতিয়া যথেষ্ট সময় আছে আমি এই ধৰণৰ পদক্ষেপ লৈ প্ৰত্যেক ছাত্ৰ ছাত্ৰীক আগবঢ়াই নিব লাগিব আৰু বৰ্তমান সময়ত যিহেতু প্ৰতিযোগিতাৰ সময় প্ৰতিযোগিতাৰ দিন আৰু খুব সহজতে সকলো বস্তু মোবাইলৰ জৰিয়তে পাব পাৰোঁ। গতিকে আমি এনেকুৱা ধৰণৰ ভাল পৰামৰ্শ উপদেশবিলাক আয়ত্ব কৰি গ্ৰহণ কৰি আমি আমাৰ শিশুসকলক আগবঢ়াই নিবলৈ প্ৰত্যেকেই চেষ্টা কৰিব লাগিব। গতিকে এইখিনি মোৰ অনুৰোধ থাকিলে ভিডিঅ'টো লাইক কৰিলে মই ভাল পাম আৰু যদি মোৰ কথাখিনি দৰকাৰী বুলি ভাবিছে সকলোৰে লগত শ্বেয়াৰ কৰিব। আপোনালোকৰ মনৰ ভাৱ থাকিলে নিশ্চয় কমেণ্ট কৰি জনাব পাৰিব। থেংক ইউ।